নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা বিশেষ ভিডিঅ'। আজি আমি আলোচনা কৰিম গ্ৰেড 4 লেভেলৰ মেথছৰ বিশেষ প্ৰশ্ন কেইটামান। এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে আৰু অহাৰ চান্স আছে। গতিকে এইবাৰো যে 27 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি এৰিয়াৰি গ্ৰেড 4 লেভেলৰ পৰীক্ষা আছে, তাত অহাটো এক প্ৰকাৰ নিশ্চিত। চাই ল'বা। প্ৰথম কুৱেশ্যনটো হৈছে কি, তলৰ কোনটো এটা পৰিমেয় সংখ্যা উদাহৰণ নহয়? ঠিক আছে, প্ৰথমতে আমি জানিব লাগিব পৰিমেয় সংখ্যা কি। যিকেইটা সংখ্যা পি বাই কিউ ৰূপত লিখিব পৰা যায়, পি বা কিউ অৰ্থাৎ লব এইটো হৰ হা, এনেকুৱা ফৰ্মত যেতিয়া যদি এনেকুৱা ৰূপত যদি লিখিব পাৰে তেনেকুৱা সংখ্যাবিলাকক কি বুলি ক'ব? পৰিমেয় সংখ্যা বুলি ক'ব। ইয়াত 1.2টোক কেনেকৈ লিখিব পাৰিব? 1.2টোক ই যদি দশমিকটো উঠাই দিওঁ তলত 3টা আহি যাব। ঠিক আছে, পাৰিলোঁ। এইটোক কেনেকৈ পাৰিব? 0.22 মানে কি? গৈ আছে, এনে গৈ আছে। গতিকে এইটোকো পাৰিব, এইটোকো এনেকৈ লিখিব পৰা যাব। ঠিক আছে, জিৰ'ৰ তলত 1 এটা আছে। লিখিব নোৱাৰি √3টোক এনেকৈ লিখিব নোৱাৰি পৰিমেয় সংখ্যাৰ ৰূপত। ঠিক আছে, গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব ডিটো, √3 পৰিমেয় সংখ্যা নহয়। নেক্সট কুৱেশ্যন, অলপ আগতে পাই আহিছিলে 0.22টো গৈ আছে, সেইটো কাৰ সমান হ'ব? এতিয়া চাওক, একদম শ্বৰ্ট টিক এটা দিম। 0.22টো গৈ আছে মানে কি? 0.2 এনেকৈও লিখা হয়, ওপৰত বাৰডাল দিয়া আছে, তাৰ মানে কি? 0.22 এনেকৈ গৈ আছে। গতিকে চাওক, ইয়াত চাব এই বাৰডাল কেইটা সংখ্যাৰ ওপৰত আছে? এটা সংখ্যা, গতিকে আমি তলত এটা 9 লিখিলোঁ। ওপৰত কি আছে? কাৰ ওপৰত আছে? 2 আছে, ওপৰত 2টো লগাই দিলোঁ। ঠিক আছে, এইটো যে পালোঁ, এইটোৰ সমান হ'ব 0.2222, অৰ্থাৎ কেনেকৈ গৈ থকা। ঠিক আছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব এইটো, অপশ্যন নাম্বাৰ বিটো হৈছে আমাৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, √9 প্লাছ √4 প্লাছ √16 প্লাছ √18 ইকুৱেল টু কিমান? এনেকৈ সুধিছে। অ'কে, আমি প্ৰথম জানিব লাগিব √3 তাৰপিছত √9ৰ বৰ্গমূল কিমান? 3, 4 বৰ্গমূল 2, 16ৰ 4, 81ৰ 9। গতিকে 3 × 5, 5 × 4 9, 9 প্লাছ 9 কিমান হ'ব? 9 × 9 18 পাম। গতিকে শুদ্ধ এনচাৰটো এ হৈছে আমাৰ শুদ্ধ এনচাৰ, আৰু এটো হ'ব 18 হ'ব ইয়াৰ এনচাৰ। এতিয়া প্ৰথম কথা হ'ল কি, এই যে পালোঁ √9ৰ অৰ্থাৎ 9 বৰ্গমূল 3 পালোঁ, মানে এনে পালোঁ কেনেকৈ বাৰু? সেইটো যদি আমি প্ৰথম বিশ্লেষণ কৰিব যাওঁ, তেতিয়া চাওক, আমি যিকোনো এটা সংখ্যা ল'লোঁ, ধৰি লওক 3 ল'লোঁ। সেই সংখ্যাটোক একেটা সংখ্যা যদি মই পূৰণ কৰি দিওঁ, কিমান পাম? 9 পাম। এই যে নতুনকৈ যে সংখ্যা পালোঁ 9, এইটোক ক'ব বৰ্গ সংখ্যা। ইয়াক ক'ব বৰ্গ সংখ্যা, অৰ্থাৎ বৰ্গ। এই যে প্ৰথম যিটো সংখ্যা লৈছিলোঁ 9, আমি নতুন সংখ্যাটো 9 পালোঁ। এই যে প্ৰথম যিটো সংখ্যা আমি লৈছিলোঁ, কিমান লৈছিলোঁ? 3। এই 9ৰ বৰ্গমূল 3 হ'ব। ঠিক আছে, যদি 5ৰ আমি স্কুৱেৰ কৰোঁ, স্কুৱেৰ মানে বৰ্গ, যদি 5ক যদি আমি ডাবুল কৰি দিওঁ মানে বৰ্গ কৰি দিওঁ, 5ৰ বৰ্গ সংখ্যা কিমান হ'ব? 25। আৰু যদি 25ৰ বৰ্গমূল বুলি কৈ দিওঁ, প্ৰথমতে কি সংখ্যা লৈছিলোঁ? 5 লৈছিলোঁ, সেই 5টোৱে হৈছে তাৰ শুদ্ধ এনচাৰ, অৰ্থাৎ বৰ্গমূল 25ৰ বৰ্গমূল কিমান? এনেকৈ লিখা হ'ব 25ৰ বৰ্গমূল হ'ব কিমান? 5। ঠিক আছে, এই কুৱেশ্যনটো আপোনালোকক হোমৱৰ্ক দিলোঁ, কমেণ্ট কৰিব এনচাৰটো কি? √9 প্লাছ √4 প্লাছ √121 প্লাছ 169 হ'ল তাৰ এনচাৰটো কিমান হ'ব, এইটো কমেণ্ট কৰিব। ঠিক আছে, এইটো হোমৱৰ্ক। নেক্সট, 1ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটা কি কি? প্ৰথম কথা আপুনি জানিব লাগিব মৌলিক সংখ্যা কি হয়। মৌলিক সংখ্যা যিকেইটা সংখ্যা উৎপাদক অকল 1 আৰু সেই সংখ্যাটো নিজে সেই সংখ্যাটো নিজে। ঠিক আছে, নিজে 1 আৰু নিজে হ'ব লাগিব। অৰ্থাৎ যদি আমি 2 লওঁ, 2 1 1ৰ লগত 2 পূৰণ কৰিলে আমি 2 পালোঁ। আৰু কিবা আছে নেকি?
2 লগত 1 পূৰণ কৰিলে আমি মানে কি হ'ল আল্টিমেট কথাটো কি হ'ল আল্টিমেট 1 আৰু 2 তাৰ উৎপাদক হ'ল গতিকে 1 আৰু যেতিয়া সেই সংখ্যাটো নিজে হয় তাক কি বুলি ক'ম এটা আমি মৌলিক সংখ্যা বুলি ক'ম ঠিক আছে যদি আমি 1 ৰ পৰা 20 লৈ 1 ৰ পৰা 20 লৈ যদি আমি মৌলিক সংখ্যাবিলাক চাওঁ তেতিয়া আমি কি দেখা পাম আমি দেখা পাম আমি 1 ৰ পৰা 20 লৈ যদি আমি লিখি চাওঁ আমি 2 পালো অৰ্থাৎ 1টো মৌলিকো নহয় যৌগিকো নহয় ভুল নকৰিব 1টো আমি কাউন্ট নকৰে কাৰণ 1টো মৌলিকো নহয় যৌগিকো নহয় 2 3 5 7 তাৰপা কি 11 13 17 19 ঠিক আছে কেইটা পালো 1 2 3 1 2 3 4 5 6 7 8টা গতিকে শুদ্ধ অপচন 8 এনেকৈ সুধিব পাৰে 1 ৰ পৰা 20 ৰ ভিতৰত থকা ডাঙৰ মৌলিক সংখ্যাটো কি এনসাৰ এইটো বা এটাতকৈ সৰু মৌলিক সংখ্যাটো কি এটাতকৈ সৰু মৌলিক সংখ্যাটো 2 এনেকৈ সুধিব পাৰে যুগ্ম অৰ্থাৎ যুগ্ম মৌলিক সংখ্যাটো কি তেতিয়া 2 এটাতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি 3 ঠিক আছে গতিকে এইটো কনসেপ্টটো চাগে নিশ্চয় ক্লিয়াৰ হ'ল এনেকে 1 ৰ পৰা 20 ৰ ভিতৰত নিদি বেলেগো দিব পাৰে বোলে 80 ৰ পৰা 81 80 ৰ পৰা 90 ৰ ভিতৰত বা 80 ৰ পৰা 20 ৰ ভিতৰত এনেকে দিব পাৰে গতিকে এইটো ঘৰত প্ৰেক্টিছ কৰিব আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি বুলি সুধিছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি এতিয়া পৰিমেয় সংখ্যা আমি কনসেপ্টটো পালো পূৰ্ণ সংখ্যা জানিব লাগিব পূৰ্ণ সংখ্যা জনাৰ আগত জানিব লাগিব স্বাভাৱিক সংখ্যা কি হয় স্বাভাৱিক সংখ্যা কি স্বাভাৱিক প্ৰথম কথা আমি সাধাৰণতে যিবিলাক গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ সংখ্যাবিলাক যদি আমি ৰুম এটা যদি 10টা মানুহ থাকে আমি যদি কাউন্ট কৰিবলৈ ব্যৱহাৰ কৰোঁ আমি সদায় 1 ৰ পৰা আৰম্ভ কৰোঁ হা 1 2 3 এনেকে গৈ থাকোঁ এই যে 1 ৰ পৰা আৰম্ভ কৰি সাধাৰণতে গণনা কৰিবলৈ ব্যৱহাৰ কৰা যিখিনি আমি সংখ্যা ব্যৱহাৰ কৰোঁ সেইখিনি হৈছে স্বাভাৱিক সংখ্যা ঠিক আছে যদি আমি এই 1 টো স্বাভাৱিক সংখ্যাৰ লগত যদি আগত শূন্যটো এড কৰি দিওঁ তাক ক'ব পূৰ্ণ সংখ্যা বুলি ক'ব তাক কি বুলি ক'ব পূৰ্ণ সংখ্যা বুলি ক'ব ঠিক আছে এতিয়া আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0 টো ইয়াত আছে গতিকে 0 এনসাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব 0 হ'ব ঠিক আছে সো নেক্সট যদি আমি আকৌ যাওঁ যদি নেক্সট বুজিব যাওঁ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব 1 হ'ব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব 1 হ'ব ঠিক আছে গতিকে আপোনালোকৰ হয়তো এইটো কনসেপ্ট ক্লিয়াৰ হ'ল নেক্সট কোৱেশ্চন 12 ৰ বৰ্গ সংখ্যাটো কিমান অলপ আগত কৈছিলো 12 এটা সংখ্যা অলপ আগত কৈছিলো এটা সংখ্যা ধৰি লও 2 ললো তাক সেই সংখ্যাটো যদি পূৰণ কৰি দিওঁ এই সংখ্যা যদি পূৰণ কৰিলো যেটো নতুন সংখ্যা পাম সেইটো তাৰ বৰ্গ সংখ্যা এতিয়া 12 লগত যদি আকৌ 12 পূৰণ কৰি দিওঁ গতিকে যেটো সংখ্যা পাম কিমান পাম 12 144 সেইটো সংখ্যা এটাৰ নতুন সংখ্যা বৰ্গ সংখ্যা গতিকে অপচন নম্বৰ যেটো আছে আমাৰ অপচন নম্বৰ বি 144 তাৰ শুদ্ধ এনসাৰ ক্লিয়াৰ নেক্সট 169 ৰ বৰ্গমূল কিমান মানে 169 ৰ বৰ্গমূল কিমান বুলি সুধিছে ঠিক আছে এই আগত কৰি অহাটো নিচিনা একেই যদি আমি এটোত যদি আমি এনেকে দি দিওঁ এনেকে যদি 144 ওপৰত বৰ্গমূল চিনটো যদি দিওঁ তেতিয়া মানে কি হ'ব এনেকে কোৱা হ'ব 12 * 12 মানে দুটা 12 আমি পূৰণ কৰি 145 তাৰে আমি এটা 12 ল'ম কাৰণ আমি যি প্ৰথম সংখ্যাটো 12 লৈছিলো গতিকে ইয়াৰ বৰ্গমূল সংখ্যা 12 ঠিক তেনেকে এইটো কিমান হ'ব যদি আমি 13 আৰু 13 যদি পূৰণ কৰো কিমান পাম 169 পাম গতিকে ইয়াৰ শুদ্ধ এনসাৰটো কিমান হ'ব যিকোনো এটা 13 গুছি আহিব 13 গতিকে শুদ্ধ এনসাৰটো হ'ব কি 13 অপচন নম্বৰ সি ইয়াৰ শুদ্ধ এনসাৰ ঠিক আছে নেক্সট প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান প্ৰথম 10টা স্বাভাৱিক সংখ্যা অলপ আগত শিকাই আছিলো স্বাভাৱিক সংখ্যা কি 1 ৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যা হয় তাকে গণনা কৰিবলৈ সাধাৰণতে আমি ব্যৱহাৰ কৰা সংখ্যাবিলাকে হৈছে স্বাভাৱিক সংখ্যা এতিয়া যদি এই কোৱেশ্চনটোত আছে কি প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান বুলি হৈছে প্ৰথম 10টা সংখ্যা মানে কি হ'ব 1 2 3 4 5 এনেকে গৈ 10 পাব যদি আপুনি গোটেইবিলাক যদি যোগ কৰি চাই এনেকে যদি গোটেইখিনি যদি যোগ কৰি চাই তেনেকে যদি গোটেইকেইটা যোগ কৰি চাই যোগফলটো সুধিছে কিমান পাব আপুনি তেতিয়া তা আপুনি পাম গোটেই যোগ কৰিলে 55 পাম এবাৰ কাউন্ট কৰি চাব হয়নে নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন গেট 4 লেভেলত প্ৰায় কমন কোৱেশ্চন আৰু আহিব এনেকুৱা কোৱেশ্চন আহি থাকে অপচন নম্বৰ সি টো হৈছে
শুদ্ধ এনচাৰ 55 তাৰ যোগফল এতিয়া যদি আমাক সুধি দিয়ে নেক্সট কোৱেশ্যন আছে এই ইয়াৰ পৰা ইয়ালৈ যদি যোগ কৰি মানে প্ৰথম স্বাভাৱিক 10টা স্বাভাৱিক সংখ্যা যোগ কৰি 155 যদি পাই যাওঁ হলে ইয়াৰ গড় কিমান বুলি কৈছে গড়টো 878ত বা 9ত 10ত একদম কমন কুৱেশ্যন থাকিবই গড় সৰু কথা এটা ঠিক আছে যদি আমি 1ৰ পৰা এনেকৈ যদি যোগ কৰি 10লৈকে কিমান পাওঁ 55 পাওঁ যোগফল তাৰ গড় কিমান এতিয়া চাওক গড় মানে কি আমি গোটেইকেইটা যোগ কৰি যিমান পাম তাক যেটা সংখ্যা আছে তাক যদি আমি হৰণ কৰি দিওঁ তেতিয়া আমি গড় পাম আমাৰ 1ৰ পৰা 10টা সংখ্যা আছে ইয়াক যদি হৰণ কৰি দিওঁ 5.5 পালো 5.5 পালো যদি 5.5 পালো answer number B is the correct answer B is the correct answer ঠিক আছে নেক্সট এটা সংখ্যাক 111 এৰে পূৰণ কৰিলে পোৱা ফলাফল 777 পূৰণ কৰিলে মানে যদি এটা সংখ্যাক 111 এৰে পূৰণ কৰে তেতিয়া ফলাফলটো 777 পোৱা যায় সংখ্যাটো কি এইটো কুৱেশ্যন ড্ৰাইভাৰ আহিছিলে এই সিনাখন যে গ'ল গ্ৰেড 3 ড্ৰাইভাৰ পোষ্টত আহিছিলে এইটো কুৱেশ্যন মানে এটা সংখ্যা xক যদি 111 এৰে পূৰণ কৰা যায় তাৰ ফলাফলটো 777 এনেকৈ 7টা 7 পোৱা যায় বুলি কৈছে হা একদম সহজ কুৱেশ্যন কি কৰিম আমি 777 পাতি ললো ঠিক আছে 111ক পাতি দিলোঁ ইয়াত লগাই দিয়ক কিমান পাম সব কাটি যাব ঠিক আছে এনেকৈও কৰিব পাৰি মানে এনচাৰটো কিমান পাম 7 পাম 7 এনচাৰটো 7 বা আপুনি এনেকৈও কৰিব পাৰে এনেকৈও কৰিব পাৰি এনেকৈও কৰিব পাৰিব ধৰি লওক এনেকৈ যে কৰিছিলোঁ 111 চাৰিটা 1 সমান 7777 গতিকে এইটো পূৰণ হৈ আছিল ইয়াত গতিকে যদি এইটো লৈ গুচি আহোঁ এনেকৈও কৰিব পৰা যাব এনেকৈ তেতিয়াও এনচাৰটো কিমান পাম আমি 7 পাম ঠিক আছে অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ গতিকে এইটো এবাৰ ADRE যিটো ড্ৰাইভাৰ পোষ্টৰ এক্সাম আছিলে তাত আহিছিলে নেক্সট কুৱেশ্যন ৰোমান সংখ্যা XCৰ মান কিমান এটা চাই লওক C মানে কিমান 100 X মানে কিমান 10 ঠিক আছে C2 মানে 100 যেতিয়া ডাঙৰ সংখ্যা এটা এই বাওঁফালে যেতিয়া এটা সৰু সংখ্যা বহি যাব তেতিয়া মাইনাছ হৈ যায় ঠিক আছে যদি সোঁফালে বহে তেতিয়া প্লাছ হৈ যায় ঠিক আছে কেইটামান সংখ্যা আছে চাই ল'ব এতিয়া যদি C2 মানে কি হয় C মানে 100 বাওঁফালে বহিছে X টো বাওঁফালে বহিছে গতিকে 10 মাইনাছ কৰিলো কিমান পাম 90 ঠিক আছে 90 পালো ইয়াৰ শুদ্ধ অপশ্যনটো 90 যদি C এনেকৈ থাকিলে তেতিয়া 100 লগত কিমান যোগ কৰিব লাগিব 10 যোগ কৰিব মানে কি এনচাৰটো কিমান 110 হ'ব 110 কিন্তু এতিয়া আমাৰ এইফালে দিছে গতিকে বাওঁফালে দিছে গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 90 is the correct answer next question √2.5 ৰ মান কিমান এটা চা ভুল নকৰিব কনফিউজ কৰিবলৈ এইটো দিয়া হৈছে যেতিয়া অলপ আগত পঢ়ি আহিছিলোঁ আপোনাৰ ক'ত গ'ল থাকিলে ঠিক আছে এইটো √25 ৰ মান কিমান আছিলে 5 পাইছিলোঁ √25 ৰ মানে বৰ্গমূল 25ৰ বৰ্গমূল কিমান 5 পাইছিলোঁ কিন্তু ইয়াত কি আছে এইটোত আছে 2.5 গতিকে ইয়াত অলপমান বেলেগ ধৰণে কৰা হয় চাই লওক ঠিক আছে এই যে পইণ্টটো উঠালে আমি 25 পইণ্টটো উঠালে কিমান পাম তলত 10 দিলোঁ ঠিক আছে নেক্সট সাইড ওপৰটো 25 আছে ভাগ কৰিলোঁ তলত √10 আছে ঠিক আছে এতিয়া চাওক √25 মানে কিমান 5 অলপ আগত পঢ়ি আহিছোঁ √10 এটা আছে ইয়াত √10 আছে এই √10 যে আছে ইয়াক আকৌ এবাৰ √10 পূৰণ কৰিলোঁ কাৰণ আমি তলৰ পৰা ৰুটটো উঠাব লাগিব গতিকে আকৌ এবাৰ √10 পূৰণ কৰিলোঁ যদি তলত পূৰণ কৰিলোঁ ওপৰটো পূৰণ কৰিব লাগিব ওপৰটো পূৰণ কৰিলোঁ ঠিক আছে এতিয়া কথা হ'ল কি আমি জানো যে কি √10 আৰু √10 যদি পূৰণ কৰি দিয়া যায়
দুটা যদি ৰুট একে সংখ্যা থকা পূৰণ কৰি দিয়ে তেতিয়া আমি এই ৰুটটো উঠাই দিব লাগিব অৰ্থাৎ ৰুট 10 যদি পূৰণ কৰি দিওঁ 10 এনচাৰটো 10 পাম এইটো মনত ৰাখিব হা 10 পাম ওপৰত 5 ইনটু 10 আছে ঠিক আছে এই 5 এ 10ক দুবাৰ কাটিলো ওপৰত কিমান থাকিলে অকল ৰুট 10 থাকিলে তলত কিমান থাকিলে 2 থাকিলে এইটো ক'বাত এনচাৰ আছে নেকি চাওকচোন আৰু এনচাৰ নাম্বাৰ চি যিটো এনচাৰ আছে সেইটো কাৰেক্ট এনচাৰ ৰুট 10/2 তাৰ কাৰেক্ট এনচাৰ ঠিক আছে এইটো ঘৰত আপোনালোকে প্ৰেক্টিছ কৰিব এইটো কিমান কমেণ্টত কৰিব ৰুট 3.6 একেটা প্ৰচেছত কৰিব 3.6ৰ মানটো কিমান পাব মোক কমেণ্ট কৰি জনাব ঠিক আছে হোমৱৰ্ক দিছোঁ দুটামান নেক্সট কুৱেশ্যন 2.33 এনেকৈ গৈছে পৰিমেয় সংখ্যাত প্ৰকাশ কৰিলে কিমান পাব অলপ আগত এটা শিকাই আহিছিলোঁ এতিয়া চাই লওক 2.3232কে গৈ আছে মানে 2.32 ওপৰত 12ডাল দিব পাৰোঁ 12ডাল এনেকৈ 12ডাল দি দিলে সহজ হ'ব অলপ আগত শিকাইছিলোঁ যেটা আগত আপোনাৰ হেৰি থাকে ওপৰত বাৰ থাকে তেনে সিমান এটা 9 লিখিব লাগে অথনি আমি 0.22টো কৈছিলোঁ গতিকে এটা 9 লিখিছিলোঁ হয় নাই ইয়াত দুটা আছে হয় নাই দুটা 9 লিখি দিয়ক এতিয়া চাওক 232 এবাৰ লিখি লওকচোন 232 এবাৰ লিখি লওক তাৰপৰা মাইনাছ কৰক কি কেইটা আগত বাৰ নাই এই দুটা আগত দুই অকল চিংগল দুইটো অকল ওপৰত বাৰ নাই গতিকে দুইটো মাইনাছ কৰি দিয়ক কিমান পাব 230/99 230/99 এনচাৰ নাম্বাৰ এ শুদ্ধ এনচাৰ 230/99টো তাৰ শুদ্ধ উত্তৰ মানে 99 ভাগৰ 230 শুদ্ধ এনচাৰ গতিকে চাই লওক আকৌ এবাৰ শিকাই দিছোঁ শ্বৰ্ট ট্ৰিক হয় তলত যিটো হেৰি আছে যেইডালৰ ওপৰত বাৰ আছে সিমানটা 9 লিখক ঠিক আছে 9 লিখিলে অ'কে এতিয়া চাওক গোটেই সংখ্যাটো এবাৰ লিখি লওক তাৰ পৰা যিমানটো ওপৰত বাৰ নাই মানে 12ডাল নাই সেইটো মাইনাছ কৰি দিয়ক এনচাৰ পাই যাব এনচাৰটো পাই যাব এইটো 0 হা এনচাৰ পাই যাব নেক্সট কুৱেশ্যন এইকেইটা আপোনাক হোমৱৰ্ক দিছোঁ তাৰ যদি এটা লাগে মই কৰি দিম এইটো চাওক এইটো মই আপোনাক কৈ দিছোঁ শিকোৱা নাই 3 4 এনেকৈ 1 2 2 ওপৰত বাৰ আছে ঠিক আছে বাৰ কেইটা আছে 2 ওপৰত আছে যেটা ওপৰত আছে লিখি ল'লো এইটো যিটো ওপৰত দশমিকৰ পাছত বাৰ নাই সেইটো আমি 0 লগাই দিলোঁ 0 দিব লাগিব ঠিক আছে যদি আমি 9ত যেনেকৈ পঢ়াওঁ তেনেকৈ পঢ়িলে দীঘল হ'ব এইটো ডেছক্ৰিপটিভ মোড হ'ব দীঘল হ'ব আমাৰ পৰীক্ষাত যিমান পাৰোঁ শ্বৰ্টকৈ উলিয়াব লাগিব গতিকে তেনেকৈ নিশিকাওঁ গতিকে ঠিক আছে এতিয়া গোটেই সংখ্যাটো লিখক ঠিক আছে লিখিলে তাৰ পৰা যিকেইটা সংখ্যা হেৰি নাই বিয়োগ কৰি দিয়ক যিমানটো এনচাৰ হ'ব সেইটো এনচাৰ কমেণ্ট কৰিব ঠিক আছে নেক্সট কুৱেশ্যন আৰু নেক্সট কুৱেশ্যন নাই গতিকে এইকেইটা আছিলে আজিৰ ভিডিঅ' গতিকে মই ভাবিছোঁ এইকেইটা চাগে আপোনাক উপকৃত কৰিব গতিকে বিশেষ গোটেইকেইটা ৰিলেটেড থকা কুৱেশ্যনে আনিছোঁ ইটোৰ লগত সিটো জড়িত হৈ আছে বিশেষকৈ ইম্পৰ্টেণ্ট আমাৰ গ্ৰেড 4 লেভেলত এইকেইটা 8 9ত পঢ়াই থকা হয় 9লৈ বেছিকৈ নাযায় দুই এটা কুৱেশ্যন বিশেষকৈ 7 8ত পঢ়াই থকা কিছুমান সৰু ঘটনা এইটো আপুনি চাগে এল পি স্কুলটো পাই আহিছে এইটো মৌলিক সংখ্যাৰ ওপৰত কনচেপ্ট এইকেইটা বাৰু অকণমান এখোজ ওপৰলৈ যাব লাগিব কিন্তু একদম সহজ কুৱেশ্যন পৰিমেয় সংখ্যা 7তে পায় চাগে 8তে পায় গতিকে আজি ছেশ্যনটো এইটোৱে আছিলে বিশেষ প্ৰশ্ন সঁচাকৈ বিশেষ আছিলে এইকেইটা চাই যাব নহ'লে পৰীক্ষাত যদি ইয়াৰ পৰা আহি যায় আপুনি কিন্তু পিছত গৈ ছাৰৰ ভিডিঅ'টো কেলৈ নাচালোঁ পিছত কিন্তু পস্তাব ঠিক আছে গতিকে আজিলৈ ইমানেই আছিলে এই ৰোমান সংখ্যাবোৰ এটা কুৱেশ্যন অহাৰ চান্স থাকে প্ৰতিবাৰে থাকে চান্স গতিকে গ্ৰেড 4 লেভেলত এইটো অকণ ওপৰলৈ যায় তথাপিতো দি দিয়া চান্স থাকে এনেকৈ এইকেইটা কুৱেশ্যন যেনেকৈ এইটো কুৱেশ্যন দিয়া থাকিব স্বাভাৱিক সংখ্যাকেইটা দিব এনেকুৱা ধৰণৰ কুৱেশ্যন গ্ৰেড 4 লেভেলৰ যিটো 8 লেভেলৰ এক্সাম আছে এইটোত বেছিকৈ অহাৰ চান্স আছে ঠিক আছে এনেকুৱা চান্সবিলাক আছে গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ ধন্যবাদ পাৰিলে বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো কাৰণ তেওঁলোকেও গম পাওক ইমান এটা ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ গতিকে আজিলৈ সামৰিলোঁ থেংক ইউ